হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ সমাজ বিজ্ঞানত থকা ইতিহাস খণ্ডৰ 15 নম্বৰ পাঠ দিল্লীৰ চুলতানী যুগ। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি এইটো ভিডিঅ'ত বহুত সুন্দৰকৈ আলোচনা কৰা হৈছে। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আমি তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰিম আৰু তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ আৰম্ভ কৰাৰ আগত নিজৰ লগত কিতাপ বহি লগত লৈ বহিবা, কাৰণ অনুশীলনীত তোমালোকৰ বহুতো খালী ঠাই থাকে, শুদ্ধ অশুদ্ধ থাকে। এইবোৰ তোমালোকে লগে লগে ঠিক কৰি ল'ব লাগে নিজৰ বহিত বা কিতাপত। তেতিয়াহ'লে তোমালোকে কি হ'ব, এনচাৰখিনি ৰেডি হৈ থাকে, পৰীক্ষাৰ আগত পঢ়ি যোৱাত সুবিধা হয়, সময় নষ্ট নহয়। ঠিক আছে, তোমালোকে কলম কাঠ পেঞ্চিল কিতাপ লগত লৈ বহিবা, খালী ঠাইবোৰ পূৰ কৰি ল'বা, শুদ্ধ অশুদ্ধবোৰ দাগ দি ল'বা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন, চুলতান মাহমুদে কেতিয়া আৰু কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব চুলতান মাহমুদে 1000 খ্ৰীষ্টাব্দত আৰু 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। কেতিয়া? 1000 খ্ৰীষ্টাব্দত আৰু 17 বাৰ চুলতান মাহমুদে ভাৰত আক্ৰমণ কৰিছিল, মনত ৰাখিবা এইটো। তাৰপিছত তোমালোকৰ খ নম্বৰ প্ৰশ্নত দিয়া আছে চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত? উত্তৰ হ'ব চাহাবুদ্দিন মহম্মদ নামৰ লোকজন ইতিহাসৰ পাতত ঘড়ী নামেৰে বিখ্যাত, মনত ৰাখিবা ঘড়ী নামেৰে বিখ্যাত। তাৰপিছত তোমালোকৰ গ নম্বৰ প্ৰশ্নত দিয়া আছে যে তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া কাৰ কাৰ মাজত হৈছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো দাগ দি ৰাখা। এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয় যে তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ হ'ব 1191 খ্ৰীষ্টাব্দত তৰাইনৰ প্ৰথম যুদ্ধত ৰাজপুত তথা পৃথ্বীৰাজ চৌহানৰ হাতত ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হ'বলগীয়া হৈছে। আৰু 5 বছৰত তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 চনত তেওঁ পৃথ্বীৰাজক হৰুৱাই উত্তৰ পশ্চিম ভাৰতত নিজৰ স্থিতি সবল কৰি তোলে। তোমালোকে ইয়াৰ পৰা মনত ৰাখিবা যে তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল 1191 খ্ৰীষ্টাব্দত আৰু তৰাইনৰ দ্বিতীয় হৈছে তাৰ 1 বছৰ পিছত 1192 খ্ৰীষ্টাব্দত। প্ৰথমটো কাৰ কাৰ মাজত হৈছিল? ৰাজপুত ৰজা পৃথ্বীৰাজ চৌহানৰ হাতত পৰাস্ত হৈছিল। তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্নত কি দিয়া আছে, কুতুব মিনাৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল? এই কুতুব মিনাৰ যে আছে, কুতুব মিনাৰ মানে যোনজন ৰজাৰ কালত আৰম্ভ কৰা হৈছিল সেইজন ৰজাৰ কামখিনি সম্পূৰ্ণ কৰিব পৰা নাছিলে। কামখিনি কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিলে? ইয়াৰ উত্তৰ হ'ব কুতুব মিনাৰৰ নিৰ্মাণ ইলতুৎমিছৰ জৰিয়তে আৰম্ভ কৰিছিল আৰু ৰেজিয়া চুলতানাই শেষ কৰিছিল। মনত ৰাখিবা ইলতুৎমিছে আৰম্ভ কৰিছিল আৰু ৰেজিয়াই শেষ কৰিছিল। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নত দিয়া আছে চুলতানী যুগৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দপ্তৰক কি বোলা হৈছিল? চুলতানী যুগত প্ৰধানমন্ত্ৰীক উজৰি বুলি কোৱা হৈছিল। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট। চুলতানী যুগত প্ৰধানমন্ত্ৰীক উজিৰ বুলি কোৱা হৈছিল বা হয়। চুলতানী যুগত প্ৰধানমন্ত্ৰীক উজিৰ বুলি কোৱা হৈছিল। তাৰপিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্ন, আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব কাৰ ওপৰত ন্যস্ত কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ উত্তৰ হ'ব আলাউদ্দিন খিলজীয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে দিৱানী ৰিয়াসত আৰু চাহানী মন্দি নামৰ 2খন বিষয়া নিয়োগ কৰিছিল। তাৰপিছত তোমালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো পাঠৰ, ইক্তা কি? উত্তৰ হ'ব দাহ খিলজী আৰু তোগলক বংশৰ চুলতানসকলে শাসনৰ সুবিধাৰ বাবে সাম্ৰাজ্যৰ এইটো এনেকুৱা হ'ব, সন্তুষ্ট নহয়, সাম্ৰাজ্যৰ বিভিন্ন অঞ্চল কিছুমান ভাগত ভাগ কৰিছিল। এই অঞ্চলবোৰক ইক্তা বোলা হয়। তাৰপিছত তোমালোকৰ এতিয়া 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰণ কৰা। এই খালী ঠাইবোৰ তোমালোকে লগে লগে কিতাপত কাঠ পেঞ্চিলেৰে লিখি ল'বা। ঠিক আছে, এতিয়া প্ৰথমটো আছে ডেছ আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান। কোন হ'ব খালী ঠাইত? ইয়াৰ উত্তৰ হ'ব ৰেজিয়া চুলতানা আছিল চুলতানী যুগৰ প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান। তাৰপিছত খ নম্বৰ প্ৰশ্ন আছে
ড্যাশ জয় কৰা আলাউদ্দিন খিলজিয়ে একমাত্ৰ চুলতান। ইয়াৰ উত্তৰত হ'ব গুজৰাট, মালয়, ৰাজস্থান আৰু দক্ষিণ ভাৰত জয় কৰা আলাউদ্দিন খিলজিয়ে একমাত্ৰ চুলতান। তাৰপিছত ঘ নম্বৰ দিয়া আছে ইবন বটুতা ড্যাশ দিনত ভাৰতলৈ আহিছিল। ইবন বটুতা মহম্মদ বিন তুগলকৰ দিনত ভাৰতলৈ আহিছিল। তাৰপিছত এতিয়া তোমালোকৰ ঘ নম্বৰত দিয়া আছে ড্যাশ আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া। আৰিজ ই মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া। মনত ৰাখিবা আৰিজ ই মাবালিক আছিল সামৰিক বিভাগৰ মুৰব্বী বিষয়া। তোমালোকে এই খালী ঠাইবোৰ লগে লগে কৰি ল'বা, বহুত ভাল হ'ব। মই আকৌ কৈছোঁ তোমালোকক। এতিয়া নেক্সট দিয়া আছে এইটো পানিপথ হ'ব, পানিপত্ৰ নহয়, পানিপথ প্ৰথম যুদ্ধ ড্যাশ খ্ৰীষ্টাব্দত হৈছিল। পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল, লিখি লোৱা। এতিয়া তোমালোকৰ 3 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা। 3 নম্বৰত শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। প্ৰথমটো আছে কুতুবুদ্দিন নাইবা ইলতুৎমিছে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ ভিতৰত কোনটো হ'ব? কুতুবুদ্দিন শুদ্ধ হ'ব নে ইলতুৎমিছ শুদ্ধ হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কুতুবুদ্দিন। কুতুবুদ্দিনে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল, ইলতুৎমিছ নহয়। যে কুতুবুদ্দিনে কি কৰিছিল? কুতুবুদ্দিনে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া খ নম্বৰত দিয়া আছে আলাপতাগিন নাইবা মোহাম্মদ ঘড়ী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন হয়? উত্তৰ হ'ব মোহাম্মদ ঘড়ী, অৰ্থাৎ আলাপতাগিন নহয়। কি হ'ব? মোহাম্মদ ঘড়ী গজনী ৰাজ্যৰ প্ৰতিষ্ঠাপক। এতিয়া তোমালোকৰ গ নম্বৰত দিয়া আছে, এইবাৰ তোমালোকে লগে লগে নিজৰ কিতাপত কৰি লোৱা এনচাৰবোৰ। কামাখ্যা নাইবা সোমনাথ মন্দিৰ চুলতান মাহমুদে লুটপাট কৰিছিল। কোনটো মন্দিৰ চুলতান মাহমুদে লুটপাট কৰিছিল? এইটো হ'ব সোমনাথ মন্দিৰ। সোমনাথ মন্দিৰ কোনে চুলতান মাহমুদে কি কৰিছিল? লুটপাট কৰিছিল, কামাখ্যা মন্দিৰ নহয়। তাৰপিছত ঘ নম্বৰত দিয়া আছে বাহলুল লোডি নাইবা ইব্ৰাহিম লোডি চুলতান যুগৰ শেষ চুলতান। চুলতান যুগৰ শেষ চুলতান কোন আছিল? এইটো হ'ব ইব্ৰাহিম লোডি হ'ল শেষ চুলতান। ইব্ৰাহিম লোডি আছিল শেষ চুলতান। এতিয়া তোমালোকৰ নেক্সট শুদ্ধ উত্তৰটো প্ৰশ্নটো হ'ল তুৰ্কী আফগানসকল ভাৰতত 200 বছৰ নাইবা 300 বছৰ ৰাজত্ব কৰিছিল। তুৰ্কী আফগানসকল আমাৰ ভাৰতত কিমান বছৰ ৰাজত্ব কৰিছিল? শুদ্ধ উত্তৰ হ'ব 300 বছৰ ৰাজত্ব কৰিছিল। তাৰপিছত এতিয়া তোমালোকৰ 4 নম্বৰত দিয়া আছে প্ৰশ্ন যে চুলতানী শাসনসকলৰ ৰাজবংশ কেইটাৰ নাম ক্ৰমানুসাৰে লিখা। চুলতানী শাসনসকল মানে চুলতান যিমানখিনি চুলতান আছিল এই ৰাজবংশসকলক ক্ৰমানু মানে প্ৰথমতে কোনটো ৰাজবংশ, যেনেকৈ প্ৰথমতে দাস বংশ কৰিছিল ৰাজত্ব, তাৰপিছত আহিছিল খিলজি বংশ, তাৰপিছত কোনে ৰাজত্ব কৰিছিল? তুগলক বংশ, তাৰপিছত কি কৰিছিল? সৈয়দ বংশ, আৰু তাৰপিছত লোডি বংশ। এইকেইটা মনত ৰাখিবা। এই বস্তুটোকে ক্ৰমানুসাৰ বুলি কোৱা হয়। এনেকৈ যে এইটোৰ পিছত এইটো, এইটোৰ পিছত এইটো, এনেকুৱা এই বস্তুটোকে কি বুলি কোৱা হয়? ক্ৰমানুসাৰে বুলি বা ক্ৰমত লিখা বুলি কোৱা হয়। তেন্তে চুলতানী শাসনসকলৰ ৰাজবংশবিলাকৰ ভিতৰত আটাইতকৈ আগত আছিল কি? দাস বংশ, তাৰপিছত খিলজি বংশ, তাৰপিছত তুগলক বংশ, সৈয়দ বংশ, আৰু তাৰপিছত কি আছে? লোডি বংশ। মনত ৰাখিবা। এতিয়া 5 নম্বৰ প্ৰশ্নত দিয়া আছে কামৰূপ ৰজা বিৰথু আৰু কুতুবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলজিৰ সংঘৰ্ষৰ কাৰণ কি আছিল? এই সংঘৰ্ষ উল্লেখ ক'ত পোৱা যায়? উত্তৰ হ'ব কুতুবুদ্দিনৰ সেনাপতি বখতিয়াৰ খিলজিয়ে চীন দেশ জয়ৰ পৰিকল্পনা কৰিছিল, কিন্তু কামৰূপৰ মাজেৰে যাব লোৱা হোৱাত সেই সময়ৰ কামৰূপৰ ৰজা বিৰথুৰ লগত যুদ্ধত লিপ্ত হ'ব লগা হৈছিল। তাৰপিছত এই সংঘৰ্ষ উল্লেখ উত্তৰ গুৱাহাটী কানাই পৰশী বোৱা শিলালিপিত পোৱা যায়। 5 নম্বৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট হয়। এতিয়া তোমালোকৰ 6 নম্বৰত আছে চুলতানী আমলত প্ৰচলিত 3টা কৰৰ নাম লিখা। উত্তৰ হ'ব চুলতানী আমলত প্ৰচলিত 3টা কৰৰ নাম হ'ল 1 নম্বৰ হ'ব উৎপন্ন শস্য, এইটো এনেকুৱা নহয়, এইটো ভুল হৈছে স্পেলিংটো, সৰি, তোমালোকে শস্য কৰি লোৱা। এইটো উৎপন্ন শস্যৰ ওপৰত দিব লগা কৰ, গৰু ম'হৰ ওপৰত দিব লগা কৰ, আৰু ঘৰ বাৰীৰ ওপৰত দিব লগা কৰ। এইকেইটা কি হ'ল? চুলতানী আমলত প্ৰচলিত 3টা কৰৰ নাম। এতিয়া তোমালোকৰ 7 নম্বৰত দিয়া আছে আলাউদ্দিন খিলজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা 3টা পদক্ষেপ উল্লেখ কৰা। উত্তৰ হ'ব আলাউদ্দিন খিলজিয়ে দিৱানী ৰিয়াসত আৰু চাহানী মন্দি নামৰ 2জন বিষয়াৰ ওপৰত বজাৰ নিয়ন্ত্ৰণৰ দায়িত্ব অৰ্পণ কৰিছিল। তাৰপিছত কি হ'ব? 8 নম্বৰ প্ৰশ্নত দিয়া আছে চুলতানী যুগৰ 3টা স্মৃতিচিহ্নৰ নাম উল্লেখ কৰা। উত্তৰ হ'ব
আৰিয়াৱৰী কুতুব মিনাৰ আৰু আলাই দৰৱাজা এইকেইটা হ'ল চুলতানী যুগৰ তিনিটা স্মৃতি চিহ্ন তাৰপিছত তোমালোকৰ 9 নম্বৰ প্ৰশ্নত দিয়া আছে দিল্লীৰ চুলতানসকলৰ পতনৰ চাৰিটা কাৰণ উল্লেখ চাৰিটা কাৰণ লিখা যে দিল্লীত যে চুলতানসকলে ৰাজত্ব কৰিছিল ইহঁতৰ এটা সময়ত কি হৈছিল পতন হৈ গৈছিল এই পতন হোৱাৰ কাৰণটো চাৰিটা লিখিব লাগে প্ৰথমটো হ'ল ধৰ্মীয় নেতা আৰু আমিৰ উমৰাসকলৰ অবাধ ক্ষমতাই ৰাজনৈতিক বিশৃংখলতাৰ এইটো খ হ'ব বিশৃংখলতাৰ সৃষ্টি কৰিছিল দ্বিতীয় নম্বৰটো হ'ব এই সময়ছোৱাত ৰাজ্য বিস্তাৰৰ নামত যুদ্ধ বিগ্ৰহৰ সংখ্যা বাঢ়িছিল আৰু যদিও সেনা বাহিনীৰ উন্নয়নৰ ক্ষেত্ৰত চুলতানসকলে মনোযোগ দিয়া নাছিল তাৰপিছত তৃতীয় নম্বৰ কাৰণটো হ'ল ক্ষমতাকেন্দ্ৰিক আৰিয়াৱৰীৰ ফলত সাম্ৰাজ্যৰ চোৱাত প্ৰায় অৰাজকতা বিৰাজ কৰিছিল আৰু 4 নম্বৰ হ'ল টাইমুৰৰ আক্ৰমণে দুৰ্বল কৰি থোৱা সাম্ৰাজ্যক বাবৰৰ আক্ৰমণে সহজেই পতনৰ দিশলৈ লৈ যোৱাত সফল হৈছিল এতিয়া তোমালোকৰ 10 নম্বৰ প্ৰশ্ন দিয়া আছে চুলতান ফিৰোজ শাহ তুগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা কি কৈছে চুলতান ফিৰোজ শাহ তুগলকে স্থাপন কৰা চহৰ কেইখনৰ নাম লিখা উত্তৰ হ'ব চুলতান ফিৰোজ শাহ তুগলকে স্থাপন কৰা চহৰ 5খনৰ হ'ল জৌনপুৰ ফিৰোজাবাদ ফতেহাবাদ আৰু ফিৰোজপুৰ আৰু হিছাৰ ফিৰোজ এইকেইটা হ'ল কি তোমালোকৰ চুলতান ফিৰোজ শাহে কি কৰা স্থাপন কৰা চহৰ কেইখনৰ নাম এটা দুটা তিনিটা চাৰিটা আৰু পাঁচটা ঠিক আছে এনেকৈ এই দুটা কিন্তু বেলেগ হয় ফিৰোজপুৰ আৰু ফিৰোজবাদ দুটা কিন্তু বেলেগ হয় ঠিক আছে সো এইখিনিতে তোমালোকৰ পাঠত যিমানখিনি পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ বস্তু আছিল গোটেইখিনি আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা আৰু যদি ক্লাছটো বুজি পাইছা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ সকলোকে